হেৰি কৰিছে তেওঁলোকে কৈছে আমাৰ দলৰ ফালৰ পৰা কেতিয়াও আমি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিলোঁ আৰু এইটো মই কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ সবল নেতৃত্বত এবাৰ গোটেই অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে আমাক ভোট দিছে মই গোটেই অসমবাসী ৰাইজক ধন্যবাদ সংখ্যালঘু মানে আমি সকলো ৰাইজৰে ভোট পাইছোঁ এনেকুৱা নহয় সংখ্যালঘু ৰাইজেও ভোট দিছে কিন্তু আমি সংখ্যাগুৰুৰ ভোটে আমি যথেষ্টখিনি পাইছোঁ মানে কিছুমানে ক'ব বিচাৰে যে তেখেতসকলৰ কাৰণে সংখ্যালঘুসকল বিজেপিৰ কাৰণে এতিয়া বোজা আপুনি কি ধৰণে লয় সংখ্যালঘু নাই কিছুমানৰ কথাটো বাদ দিয়কচোন আপোনালোকৰ বিধায়কে নাই মই সেইটো কথা মোৰ কথাটো হ'ল অসমত যিসকল ব্যক্তি যিসকল ৰাইজে যিসকল মানুহে মানে আমাৰ ৰাষ্ট্ৰীয় যিটো মানে আমাৰ ৰাষ্ট্ৰৰ প্ৰতি যাৰ প্ৰেম আছে যাৰ অসমৰ জাতিৰ প্ৰতি প্ৰেম আছে অসমখনৰ উন্নয়ন বিচাৰে সেইসকল ব্যক্তি বিজেপিক ভোট দিছে আৰু আমি সেইসকল ব্যক্তিক সদায় আমি অসমীয়া বুলি ধৰোঁ লাইবিলিটি যি মই কি কৈছোঁ যিয়ে অসমখনক নিজৰ বুলি ভাবে যিয়ে আমাৰ ৰাষ্ট্ৰখনক এটা মানে নিজৰ ৰাষ্ট্ৰ বুলি ভাবে যিয়ে জাতিটোৰ প্ৰতি যাৰ প্ৰেম আছে যাৰ সেইসকল ব্যক্তি কিন্তু আমাৰ লাইবিলিটি হ'ব নোৱাৰে যিয়ে যাৰ জাতিটোৰ প্ৰতি মৰম নাই যাৰ ৰাষ্ট্ৰৰ প্ৰতি মৰম নাই যাৰ আমাৰ সংস্কৃতিৰ প্ৰতি মৰম নাই তেওঁ সকলতো আমাৰ লাইবিলিটি মই বুলি নহয় চবেই ক'ব আপুনি সকলোৱে ক'ব লাগিব দ্বিতীয়টো প্ৰসংগ হৈছে যে GMDত নাৰায়ণ ডেকা খুব ভাল কাম কৰিছিলে গুৱাহাটীৰ ক্ষেত্ৰত এতিয়া কথাটো হ'ল যে মহানগৰ উন্নয়ন বিভাগৰ কেনেবাকৈ দপ্তৰ বা মন্ত্ৰী বিচাৰিব আমি যি কাম কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত তেখেতৰ নেতৃত্বতে কাম কৰিছোঁ দলে যি ধৰণে কাম দিছে সেই ধৰণে কাম কৰিছোঁ আচলতে আমি নিমিত্তহে গোটেই কাম কৃতিত্ব মুখ্যমন্ত্ৰীৰ যদি দায়িত্ব আপোনাক দিয়া হয় সময় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221